এখন মহানগৰীৰ আভিজাত্যৰ প্ৰতীক ৰঘুবংশী ভৱন আছিল বহুজনৰ ঈৰ্ষাৰ কাৰণ। ইয়াৰ গৰাকী ৰাজা ৰঘুবংশী, ব্যৱসায়িক জগতৰ এক মহীৰূহ। তেওঁৰ পত্নী সোনম ৰঘুবংশী এগৰাকী ৰূপৱতী, বিদুষী আৰু সমাজৰ চকুত আদৰ্শ নাৰী। তেওঁলোকৰ যুগ্ম জীৱনক সকলোৱে এক নিখুঁত ছবি হিচাপেই দেখিছিল, কিন্তু সেই উজ্জ্বলতাৰ আঁৰত যে কিমান গভীৰ অন্ধকাৰ লুকাই আছিল সেয়া কাৰো কল্পনাৰো অগোচৰ আছিল। সেইদিনা আছিল এক গুমুট আবেলি। বতৰৰ গুমগুমনিয়ে যেন এক আসন্ন ধুমুহাৰে ইংগিত দিছিল। ৰাজা ৰঘুবংশী তেওঁৰ বিশাল অধ্যয়ন কক্ষত গভীৰ চিন্তাত মগ্ন। তেওঁৰ মুখত ফুটি উঠিছিল এক অবুজ শংকা আৰু ক্লান্তি। সোনমে কেইবাবাৰো তেওঁক চাহ খাবৰ বাবে মাতিছিল, কিন্তু তেওঁৰ মনোযোগ আকৰ্ষণ কৰিব পৰা নাছিল। আজিকালি আপুনি বৰ অন্যমনস্ক হৈ থাকে, কিবা সমস্যা হৈছে নেকি ৰাজা? সোনমে কোমল মাতেৰে সুধিলে। তেওঁৰ চকুত আছিল এক কৃত্ৰিম উদ্বেগ। ৰাজাই ক্ষীণ হাঁহি মাৰি ক'লে, নাই সোনম, তেনেকুৱা বিশেষ একো নহয়। কামৰ চাপ অলপ বেছি হৈছে, তুমি চিন্তা নকৰিবা। তেওঁৰ মনত সন্দেহৰ বীজ তেতিয়াও সম্পূৰ্ণৰূপে গজালি মেলা নাছিল, কিন্তু কিবা এটা যে তেওঁৰ অগোচৰে ঘটি আছে সেই অনুভৱ তেওঁৰ হৈছিল। সোনমে তেওঁৰ কাষত বহি তেওঁৰ হাতত ধৰি ক'লে, মই আপোনাৰ পত্নীত আপোনাৰ চিন্তাৰ ভাগ ল'বলৈ নিদিলে কেনেকৈ হ'ব? তেওঁৰ মাতত আছিল এক মায়াবী আন্তৰিকতা, যি ৰাজাৰ মনৰ সন্দেহক কিছু পৰিমাণে হ'লেও পাতলাই দিছিল। কিন্তু ৰাজাই নাজানিছিল যে তেওঁৰে আদৰ্শ পত্নী সোনম, তেওঁৰে দুজন বিশ্বস্ত কৰ্মচাৰী, কোম্পানীৰ চিফ ফাইনেন্সিয়েল অফিচাৰ ৰাজ আৰু আইন উপদেষ্টা বিশালৰ লগত মিলি এক ভয়ংকৰ জাল ৰচনা কৰিছে। এই ত্ৰিমূৰ্তিৰ লক্ষ্য আছিল ৰাজা ৰঘুবংশীক তেওঁৰ বিশাল সাম্ৰাজ্যৰ পৰা উৎখাত কৰি সকলো সম্পত্তি দখল কৰা। বিগত কেইমাহমানৰ পৰা ৰাজাই কোম্পানীৰ হিচাপ নিকাচত কিছুমান বিসংগতি লক্ষ্য কৰিছিল। তেওঁ মনে মনে অনুসন্ধান আৰম্ভ কৰিছিল, আৰু লাহে লাহে তেওঁৰ সন্দেহ সোনম, ৰাজ আৰু বিশালৰ ওপৰত ঘনীভূত হ'বলৈ ধৰিছিল। তেওঁলোকে যে এক বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰিছে সেই বিষয়ে ৰাজা প্ৰায় নিশ্চিত হৈ পৰিছিল। ইফালে সোনমেও ৰাজাৰ এই গোপন অনুসন্ধানৰ বিষয়ে উমান পাইছিল। তেওঁ বুজিছিল যে যদি ৰাজাই সকলো সত্য উদ্ঘাটন কৰিবলৈ সক্ষম হয়, তেন্তে তেওঁলোকৰ তিনিওৰে ভৱিষ্যত অন্ধকাৰ। সেয়েহে তেওঁলোকে ৰাজাক তেওঁলোকৰ পথৰ পৰা আঁতৰাই দিয়াৰ এক ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিলে। সোনমে ৰাজাৰ ওপৰত এক মায়াজাল বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ৰাজাক ক'লে, ৰাজা, আজিকালি আপুনি কামত ইমান ব্যস্ত হৈ পৰিছে যে আমাৰ মাজত যেন অলপ দূৰত্ব বাঢ়িছে। মোৰ মন গৈছে আমি ক'ৰবাত ফুৰিবলৈ যাওঁ। বহুদিন হ'ল আমি একেলগে ক'তোৱেই যোৱা নাই। মেঘালয়লৈ যাওঁ বলকচোন, আমাৰ দ্বিতীয় হানিমুন হ'ব। তেওঁৰ মাতত আছিল এক কৃত্ৰিম আৱেগ আৰু আকুলতা। ৰাজাই প্ৰথমতে অলপ আচৰিত হৈছিল, কাৰণ তেওঁৰ মনত তেতিয়া বহু চিন্তা আৰু সন্দেহ ঘূৰি আছিল। কিন্তু সোনমে বাৰে বাৰে জোৰ কৰাত আৰু তেওঁৰ আন্তৰিক অনুৰোধত তেওঁ অৱশেষত মান্তি হ'ল। তেওঁ ভাবিলে হয়তো এই যাত্ৰাই তেওঁলোকৰ মাজৰ সম্পৰ্কটো কিছু সহজ কৰি তুলিব, আৰু তেওঁ সোনমৰ মনৰ কথাও ভালদৰে বুজিব পাৰিব। যাত্ৰাৰ দিনা সোনমৰ প্ৰস্তাৱ অনুসৰি তেওঁলোকে প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰিলে। মন্দিৰৰ পবিত্ৰ পৰিৱেশত ৰাজাৰ মনটো কিছু শান্ত হৈ আছিল। তেওঁ মনে মনে মা কামাখ্যাক প্ৰাৰ্থনা জনালে যাতে সকলো বিপদ আপদৰ পৰা তেওঁ ৰক্ষা পৰে। কিন্তু তেওঁ নাজানিছিল যে তেওঁৰে পত্নীয়ে তেওঁৰ বাবে কি ভয়ংকৰ পৰিকল্পনা কৰি থৈছে। কামাখ্যা দৰ্শনৰ পিছত তেওঁলোক মেঘালয় অভিমুখে ৰাওনা হ'ল। নিশালৈ তেওঁলোক শ্বিলঙৰ এখন বিলাসী হোটেলত উঠিল। ৰাজাই ভাবিছিল হয়তো এই নিৰ্জন পৰিৱেশত তেওঁ সোনমৰ লগত কিছু মুকলিকৈ কথা পাতিব পাৰিব। সেইদিনা ৰাতি প্ৰায় 11 বজাত ৰাজাৰ ফোনলৈ এটা অচিনাকি নম্বৰৰ পৰা কল আহিল। ফোনটো ধৰাৰ লগে লগে সিফালৰ পৰা কোনোবাই ক'লে যে তেওঁৰ হাতত ৰাজাৰ কোম্পানীৰ কেলেংকাৰীৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰমাণ আছে, আৰু তেওঁ সেইবোৰ ৰাজাক দিব বিচাৰে। তেওঁ ৰাজাক মেঘালয়ৰ শ্বিলং অভিমুখী হাইৱেৰ এটা নিৰ্জন ঠাইলৈ মাতিলে। ৰাজাৰ মনত সন্দেহ হ'ল, কিন্তু তেওঁ ভাবিলে যে যদি সঁচাকৈয়ে কোনোবাই তেওঁক সহায় কৰিব বিচাৰিছে তেন্তে সেই সুযোগ তেওঁ হেৰুৱাব নালাগে। তেওঁ সোনমক ক'লে যে তেওঁ এটা জৰুৰী কামত বাহিৰলৈ যাব লাগিব। সোনমে বাহ্যিকভাৱে চিন্তা দেখুৱাই ক'লে, ইমান ৰাতি ক'লৈ যায়? ময়ো লগতে যাওঁ নেকি? নালাগে, মই সোনকালেই ঘূৰি আহিম, তুমি শুই থাকা, ৰাজাই ক'লে। তেওঁৰ মনত তেতিয়াও সোনমৰ প্ৰতি সম্পূৰ্ণ অবিশ্বাস জন্ম হোৱা নাছিল। তেওঁ গাড়ীলৈ ওলাই গ'ল, এয়া নাজানি যে তেওঁ এক মাৰাত্মক ফান্দত ভৰি দিবলৈ গৈ আছে।
ৰাজা যোৱাৰ পিছতেই সোণমে বিক্ৰমক ফোন কৰিলে। কাম হৈ গ'ল, চিকাৰ নিজেই ফান্দত ভৰি দিছে। ৰাজাই নিৰ্দিষ্ট স্থানত উপস্থিত হৈ দেখিলে যে তাত ৰাজ আৰু বিশাল ইতিমধ্যে উপস্থিত আছে। তেওঁলোকৰ লগত আৰু দুজন অচিনাকি গুণ্ডা প্ৰকৃতিৰ লোক। ৰাজাই তেতিয়াহে বুজি পালে যে তেওঁক ফান্দত পেলোৱা হৈছে। তোমালোক? মই জানিছিলোঁ তোমালোকেই এইবোৰৰ আঁৰত আছা। ৰাজাই ক্ৰোধত চিঞৰি উঠিল। বিশালে এক কুটিল হাঁহি মাৰি ক'লে, আপুনি বৰ দেৰিকৈ বুজি পালে ৰাজা চাহাব, আপোনাৰ খেল শেষ। তেওঁলোকে ৰাজাক ধৰি গাড়ীত উঠালে আৰু মেঘালয়ৰ গভীৰ অৰণ্যৰ ফালে লৈ গ'ল। তাত এক নিৰ্জন স্থানত তেওঁলোকে ৰাজাক নিৰ্মমভাৱে হত্যা কৰিলে। ৰাজাক নিঃশেষ কৰাৰ সময়ত তেওঁৰ পত্নী সোণমো তাত উপস্থিত আছিল। তেওঁৰ মৃতদেহটো এটা দ খাৱৈত পেলাই দি ওপৰত কিছুমান ডালপাত ঢাকি থলে, যাতে সহজে কোনেও বিচাৰি নাপায়। ৰাজাৰ গাড়ীখনো তেওঁলোকে বহু দূৰত নি জ্বলাই দিলে। তেওঁলোকে ভাবিছিল সকলো প্ৰমাণ তেওঁলোকে নাইকিয়া কৰি পেলাইছে। ৰাজাৰ মৃত্যুৰ পিছত সোণমে শোকত ভাঙি পৰাৰ নাটক কৰিব আৰু লাহে লাহে কোম্পানীৰ সকলো ক্ষমতা তেওঁলোকৰ হাতলৈ আহিব। পিছদিনা পুৱা ৰাজা ঘূৰি নহাত সোণমে কান্দোনত ভাঙি পৰাৰ নিখুঁত অভিনয় কৰিলে। তেওঁ পুলিচত খবৰ দিলে। ইন্সপেক্টৰ অৰূপে তদন্ত আৰম্ভ কৰিলে। সোণমে তেওঁক সকলো ধৰণেৰে সহায় কৰাৰ ভাও জুৰিলে। দিনবোৰ বাগৰি গ'ল। ৰাজাৰ কোনো সন্ধান নোলাল। সকলোৱে ভাবিলে যে ৰাজা হয়তো নিজেই ক'ৰবালৈ গুচি গৈছে বা তেওঁক কোনোবাই অপহৰণ কৰিছে। কিন্তু নিয়তিৰ খেল কোনে বুজিব? ৰাজা নিৰুদ্দেশ হোৱাৰ প্ৰায় 11 দিন পিছত মহানগৰীৰ এটা নলাৰ কাষত ৰাজাৰ সেই মোবাইল ফোনটো পোৱা গ'ল, যিটো তেওঁ মেঘালয়লৈ যোৱাৰ সময়ত লগত লৈ গৈছিল। কিন্তু হত্যাকাৰীৰ চকুৰ আঁৰত কেনেবাকৈ তেওঁৰ পকেটৰ পৰা ওলাই নলাত পৰিছিল। ফৰেনচিক বিশেষজ্ঞসকলে অশেষ কষ্ট কৰি ফোনটোৰ পৰা ডাটা উদ্ধাৰ কৰিলে আৰু তাতেই পোৱা গ'ল সেই 7 মিনিটৰ ভিডিঅ'টো ৰাজাই তেওঁৰ অধ্যয়ন কক্ষত তেওঁ নিৰুদ্দেশ হোৱাৰ কেইদিনমান আগতে মনে মনে ৰেকৰ্ড কৰিছিল। তেওঁৰ মনত তেতিয়াই সন্দেহ হৈছিল যে তেওঁৰ জীৱনত বিপদ। ভিডিঅ'টোত ৰাজাই কৈছিল, যদি আপোনালোকে এই ভিডিঅ'টো চাইছে তেন্তে মই হয়তো আৰু জীয়াই নাই। মোৰ পত্নী সোণম ৰঘুবংশী মোৰেই বিশ্বস্ত কৰ্মী ৰাজ আৰু বিশালৰ লগত মিলি মোৰ বিৰুদ্ধে এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁলোকে মোৰ কোম্পানীৰ কোটি কোটি টকা আত্মসাৎ কৰিছে আৰু যেতিয়া মই এই বিষয়ে গম পালোঁ, তেওঁলোকে মোক শেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছে। তেওঁ ভিডিঅ'টোত কিছুমান নথিপত্ৰও দেখুৱাইছিল, যিবোৰ আছিল সেই কেলেংকাৰীৰ প্ৰমাণ। তেওঁ কৈছিল যে তেওঁ এইবোৰ তথ্য এটা পেন ড্ৰাইভত ভৰাই তেওঁৰ ঘৰৰ অধ্যয়ন কক্ষত থকা এটা গোপন লকাৰত ৰাখিছে। লকাৰটোৰ কোড আছিল তেওঁৰ আৰু সোণমৰ প্ৰথম চিনাকি হোৱা দিনটোৰ তাৰিখ, যিটো কথা কেৱল ৰাজাইহে জানিছিল, সোণমে নহয়। এইটোৱে আছিল ৰাজাৰ মাষ্টাৰ ষ্ট্ৰক। ভিডিঅ'টো দেখি ইন্সপেক্টৰ অৰূপ স্তম্ভিত হৈ পৰিল। তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল যে দেখাত ইমান শান্ত আৰু আদৰ্শৱান যেন লগা সোণম ৰঘুবংশী এনেকুৱা এক ভয়ংকৰ ষড়যন্ত্ৰৰ মূল হোতা হ'ব পাৰে। ইন্সপেক্টৰ অৰূপে সোণমক একো নজনোৱাকৈ ৰঘুবংশী ভৱনলৈ গ'ল। ৰাজাৰ নিৰ্দেশ অনুসৰি তেওঁলোকে সেই গোপন লকাৰটো বিচাৰি উলিয়ালে। কোডটো দিয়াৰ লগে লগে লকাৰটো খোল খাই গ'ল। ভিতৰত আছিল সেই পেন ড্ৰাইভটো আৰু এখন চিঠি। চিঠিখন ৰাজাই তেওঁৰ বিশ্বস্ত বন্ধু আৰু ব্যক্তিগত সচিব অনিললৈ লিখিছিল, যাক তেওঁ ভিডিঅ'টোত উল্লেখ কৰিছিল। চিঠিত তেওঁ সকলো কথা খুলি কৈছিল আৰু অনিলক অনুৰোধ কৰিছিল যে যদি তেওঁৰ কিবা হয় তেন্তে তেওঁ যেন এই প্ৰমাণবোৰ পুলিচৰ হাতত গতাই দিয়ে। পেনড্ৰাইভটোত থকা তথ্যবোৰ আছিল বিস্ফোৰক। তাত কেৱল ৰাজ আৰু বিশালৰেই নহয়, সোণমৰো বহুতো কুকীৰ্তিৰ প্ৰমাণ আছিল। বেংক একাউণ্টৰ বিৱৰণ, ভুৱা সম্পত্তিৰ দলিল আৰু আনকি সোণম, ৰাজ আৰু বিশালৰ মাজত হোৱা কিছুমান আপত্তিকৰ অডিঅ' ৰেকৰ্ডিং, য'ত তেওঁলোকে ৰাজাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। এইবাৰ ইন্সপেক্টৰ অৰূপৰ হাতত আছিল অকাট্য প্ৰমাণ। তেওঁ লগে লগে সোণম ৰঘুবংশী, ৰাজ আৰু বিশালক গ্ৰেপ্তাৰ কৰিলে। প্ৰথমতে সোণমে কান্দি কাটি নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা কৰিছিল, কিন্তু যেতিয়া তেওঁৰ সন্মুখত ভিডিঅ' আৰু পেনড্ৰাইভৰ প্ৰমাণবোৰ দাঙি ধৰা হ'ল, তেওঁৰ মুখৰ মাত হেৰাল। জেৰাত তেওঁলোকে সকলো স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। মেঘালয়ৰ সেই নিৰ্জন স্থানৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহো উদ্ধাৰ কৰা হ'ল। আদালতত গোচৰ চলিল। ৰাজা ৰঘুবংশীৰ সেই ভিডিঅ'টোৱে হৈ পৰিল মুখ্য সাক্ষী। অৱশেষত আদালতে সোণম ৰঘুবংশী, ৰাজ আৰু বিশালক হত্যা, ষড়যন্ত্ৰ আৰু বিত্তীয় কেলেংকাৰীৰ বাবে দোষী সাব্যস্ত কৰি তিনিওকে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিলে। ৰঘুবংশী ভৱনৰ আভিজাত্যৰ আঁৰত লুকাই থকা অন্ধকাৰ সত্য অৱশেষত পোহৰলৈ আহিল
ৰাজা ৰঘুবংশীৰ মোবাইল ফোনত উদ্ধাৰ হোৱা সেই ভিডিঅ'টোৱেই সকলো ৰহস্যৰ জাল ছিন্ন ভিন্ন কৰি পেলালে। ই প্ৰমাণ কৰিলে যে অপৰাধ যিমানেই চতুৰতাৰে কৰা নহওক কিয় সত্য এদিন নহয় এদিন উন্মোচিত হ'বই। সোণম ৰঘুবংশীৰ দৰে চৰিত্ৰই দেখুৱাই দিয়ে যে লোভ আৰু উচ্চাকাংক্ষাই মানুহক কিমান তললৈ নমাই নিব পাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।